যিটো টুইন টাৱাৰ 65 মহলীয়া ঘৰ দুটা হ'ব। এই দুটা ঘৰত বিশ্বৰ বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ আমাৰ যিবিলাক বিনিয়োগকাৰী তেখেতসকলেও ইয়াত তেখেতসকলৰ ঠিকনা হ'ব। ইয়াত এইটোতো টুইন টাৱাৰে হৈ গ'ল। এইটো কিমান ফ্ল'ৰ হ'ব? এইটো কিমান ফ্ল'ৰ আছে? 2B+G+16 16। এইটোৱেতো টুইন টাৱাৰে হৈ গ'ল। গতিকে এইটো টুইন টাৱাৰে কৰিলোঁ, সোণোৱাল ডাঙৰীয়াৰ সপোনো পূৰণ হৈ গ'ল। গুৱাহাটীত এটা টুইন টাৱাৰ হ'ব আৰু সেই সপোন অসমবাসীক গুৱাহাটীবাসীক সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেখুৱাইছিল। সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সেই টুইন টাৱাৰৰ যিটো সপোন, সেই সপোন পূৰণ হ'বলৈ গৈ আছে। কিন্তু এইখিনিতে কৈ থওঁ, 64 মহলীয়া টুইন টাৱাৰৰ সপোন আছিল, কিন্তু 64 মহলীয়া টুইন টাৱাৰৰ পৰিৱৰ্তে গুৱাহাটীত এতিয়া আগবাঢ়িছে 16 মহলীয়া এটা টুইন টাৱাৰৰ নিৰ্মাণ কাৰ্য। এই মুহূৰ্তত আমি দেখুৱাইছোঁ, কালিৰ দিনটোত এডভান্টেজ আছামৰ কথা ক'বলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰা হৈছিল যে টুইন টাৱাৰটো কি হ'ল, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ উত্তৰত এই যি দুটা বিল্ডিং, এই যি দুটা অট্টালিকা, এই অট্টালিকা দুটাৰ কথা ক'লে। আৰু এই অট্টালিকা দুটা আমি দেখুৱাইছোঁ, এই মুহূৰ্তত নিৰ্মাণ কাৰ্য চলি আছে। গুৱাহাটীৰ বেতকুছিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 500 মিটাৰ দূৰত নিৰ্মাণ কাৰ্য চলি আছে। দুটাকৈ অট্টালিকা, আৰু এই অট্টালিকা দুটাকেই আপুনি অসমবাসীয়ে বা গুৱাহাটীবাসীয়ে টুইন টাৱাৰ হিচাপে গ্ৰহণ কৰিব লাগিব। সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে। 2023 চনত যেতিয়া এই টাৱাৰ দুটাৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল, তেতিয়াও মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ আহিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথাকেই কৈছিল যে সৰ্বানন্দ সোণোৱালৰ 64 মহলীয়া টুইন টাৱাৰটো নহ'লেও ইয়াত যি দুটা 16 মহলীয়া টুইন টাৱাৰ হ'ব, সেই দুটাকেই টুইন টাৱাৰ বুলি গ্ৰহণ কৰিব লাগিব। গতিকে ৰাইজ চাওক, এই মুহূৰ্তত আমি দেখুৱাইছোঁ DY 365 এয়া কেইটামান দিনৰ পিছতেই টুইন টাৱাৰ হিচাপে গুৱাহাটীবাসীয়ে, অসমবাসীয়ে টুইন টাৱাৰ লাভ কৰিব। আৰু আকৌ কৈছোঁ যে 64 মহলীয়া নহয়, প্ৰতিশ্ৰুতি আছিল সৰ্বানন্দ সোণোৱালৰ 64 মহলীয়া টুইন টাৱাৰ হ'ব অসমত, জাকত জিলিকা টুইন টাৱাৰ হ'ব অসমত। কিন্তু এতিয়া অসমত 64 মহলীয়া নহয়, 16 মহলীয়া দুটাকৈ টাৱাৰ হ'ব। আৰু এই যি দুটা টাৱাৰ নিৰ্মাণ কাৰ্য চলি আছে, এই টাৱাৰ দুটাই হ'ব টুইন টাৱাৰ। আচলতে এই অট্টালিকা দুটা টুইন টাৱাৰ হ'বনে, নে অন্য কিবা বিল্ডিং হ'ব, নে অন্য কিবা কাম কাজত চৰকাৰে ব্যৱহাৰ কৰিব? আমি দেখুৱাইছোঁ এখন বেনাৰ, টুইন টাৱাৰ সদৃশ এখন বেনাৰ ইয়াত নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাত আঁৰি থোৱা আছে। আৰু কেমেৰাত এই মুহূৰ্তত ঋতু শইকীয়াই জুম কৰিবলৈ চেষ্টা কৰিব, দেখা পাইছে একেবাৰে টুইন টাৱাৰ সদৃশ। সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ইয়াকে আমি টুইন টাৱাৰ হিচাপে গ্ৰহণ কৰিব পাৰিম, কাৰণ ইয়াক টুইন টাৱাৰ সদৃশ এটা আকাৰত আচলতে গঢ়ি তোলা হ'ব। কিন্তু আকৌ এবাৰ জুম কৰক, ঋতু শইকীয়া আকৌ এবাৰ জুম কৰক, তাত কি লিখা আছে সেয়া ৰাইজে দেখিব লাগিব, কাৰণ ইয়াত টুইন টাৱাৰ নে অন্য কিবা হ'ব স্পষ্টকৈ লিখা আছে। চাওক, কনষ্ট্ৰাকশ্যন অফ ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স গুৱাহাটী আছাম। অৰ্থাৎ ইয়াক আপুনি টুইন টাৱাৰ হিচাপে গ্ৰহণ কৰিব লাগিব, গুৱাহাটীবাসীক টুইন টাৱাৰ হিচাপে ইয়াক উপহাৰ দিব। কিন্তু এয়া টুইন টাৱাৰ নহয়, এয়া হ'ব ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স। অৰ্থাৎ ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স মানে হৈছে গুৱাহাটীত যিমানসমূহ চৰকাৰী বিভাগ আছে, যিমানসমূহ সঞ্চালকৰ কাৰ্যালয় আছে, সেই সঞ্চালকৰ কাৰ্যালয়সমূহ এই অট্টালিকাটোলৈ, এই টাৱাৰ দুটালৈ লৈ অহা হ'ব। আৰু প্ৰতিগৰাকী সঞ্চালকেই ইয়াৰ পৰা তেওঁলোকে দায়িত্ব পালন কৰিব। আৰু সঞ্চালকৰ কাৰ্যালয়লৈ যদি কোনোবা আহিব লাগে, তেনেহ'লে ইয়ালৈ আহিব লাগিব। ভাগে ভাগে গুৱাহাটীত আৰু চৰকাৰী বিভাগসমূহৰ সঞ্চালকালয় নাথাকিব। সেইকাৰণে ইয়াক একত্ৰিত সঞ্চালকালয় হিচাপে নিৰ্মাণ কৰি থকা হৈছে। আৰু হয়তো এবছৰ পিছত এই একত্ৰিত সঞ্চালকালয় মুকলি কৰি দিয়া হ'ব। কিন্তু একত্ৰিত সঞ্চালকালয়ৰ পৰিৱৰ্তে চৰকাৰৰ মতে, মুখ্যমন্ত্ৰীৰ মতে ইয়াৰ নাম হ'ব টুইন টাৱাৰ। কাৰণ সৰ্বানন্দ সোণোৱালে 2018 চনতেই 1000 কোটি টকাৰ টুইন টাৱাৰ নিৰ্মাণ কৰাৰ এখন চুক্তি স্বাক্ষৰ কৰিছিল। তাৰ পাছত ৰৌজাল বৌজাল কৰি গুৱাহাটীবাসীক, অসমবাসীক সপোন দেখুওৱা হৈছিল যে এটা টুইন টাৱাৰ হ'ব, য'ত মাৰ্কেট কমপ্লেক্স থাকিব, য'ত ডাঙৰ ডাঙৰ শ্বপিং মল থাকিব। কিন্তু ডাঙৰ ডাঙৰ শ্বপিং মলৰ পৰিৱৰ্তে, মাৰ্কেটৰ পৰিৱৰ্তে এতিয়া ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট থাকিব অসমত। কেইটামান দিনৰ পিছত মুকলি হ'ব লগা, গুৱাহাটীত মুকলি হ'ব লগা এয়া টুইন টাৱাৰত। মই ইতিমধ্যে কৈছোঁৱেই যে
2018 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতে এডভান্টেজ আছামৰ আৰম্ভণি কৰিছিল, অৰ্থাৎ এডভান্টেজ আছাম 1.0 তেতিয়াই এটা প্ৰতিষ্ঠানৰ সৈতে টুইন টাৱাৰ গুৱাহাটীত নিৰ্মাণ কৰিবৰ বাবে চুক্তি স্বাক্ষৰ কৰা হৈছিল। চুক্তিত 1000 কোটি টকাৰ এটা চুক্তি কৰা হৈছিল আৰু সেই 1000 কোটি টকাৰ জৰিয়তে অসমত গুৱাহাটীত টুইন টাৱাৰ নিৰ্মাণ হ'ব বুলি কোৱা হৈছিল। আৰু টুইন টাৱাৰ নিৰ্মাণৰ যিটো লোকেশ্যন আছিল সেই লোকেশ্যনটো হৈছিল বশিষ্ঠৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। টুইন টাৱাৰ নিৰ্মাণ নহ'ল, 7-8 বছৰ পাৰ হৈ গ'ল। তাৰ পাছত ৰাইজে প্ৰশ্ন কৰে, কালিৰ দিনটোতো সংবাদ মাধ্যমে প্ৰশ্ন কৰিছিল যে টুইন টাৱাৰটো কি হ'ল। তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীৰ উত্তৰ আহিল যে আপোনালোকে কেৱল প্ৰশ্ন কৰি থাকে, কিন্তু আপোনালোকে অসমত নিৰ্মাণ হৈ থকা টুইন টাৱাৰ পৰিদৰ্শন কৰিবলৈ নাযায়। সেইকাৰণে আমি টুইন টাৱাৰ পৰিদৰ্শন কৰিবলৈ আহিছোঁ আৰু নিৰ্মাণ কাৰ্য কি অৱস্থাত আছে সেয়া আমি দেখুৱাবলৈ আহিছোঁ। ইতিমধ্যে দেখা পাইছে যে মুখ্যমন্ত্ৰীৰ মতে যিহেতু 16 মহলীয়া, মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰি থৈছে 2023 চনৰ জুন মাহত, মোৰ মনত আছে 2023 চনৰ জুন মাহতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থৈছিল যে সৰ্বানন্দ সোণোৱালৰ সপোনৰ টুইন টাৱাৰটো এইটোৱেই হ'ব লাগিব। কাৰণ বশিষ্ঠত যিটো টুইন টাৱাৰৰ চুক্তি কৰা হৈছিল, বশিষ্ঠত যিটো টুইন টাৱাৰৰ সপোন দেখুওৱা হৈছিল, সেই টুইন টাৱাৰটো প্ৰযুক্তিগতভাৱে অসমত নিৰ্মাণ কৰিব নোৱাৰি বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে 2023 চনৰ সেই জুন মাহতেই স্পষ্টভাৱে কৈ দিছিল। আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে এই অট্টালিকা দুটাক, এই ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্সক টুইন টাৱাৰ হিচাপে অসমবাসীক, গুৱাহাটীবাসীক উপহাৰ দিব বিচাৰিছে। আৰু তাৰ পাছত ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছে। এই অট্টালিকা দুটা নিৰ্মাণ কৰোঁতে বা আমি যিটো টুইন টাৱাৰ হিচাপে গ্ৰহণ কৰিব লাগিব, সেই টুইন টাৱাৰৰ সৰ্বমুঠ খৰচ হ'ব 800 কোটি টকা। 800 কোটি টকা খৰচ হ'ব। 800 কোটি টকা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত কৈ দিছে। এই মুহূৰ্তলৈকে আপুনি যদি ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কিমান হৈছে বুলি যদি মোক সোধে, তেন্তে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্যমতে প্ৰায় 60% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। কালিৰ দিনটোলৈকে মুখ্যমন্ত্ৰীগৰাকীৰ ৰিপৰ্ট মতে 60% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। হয়তো আৰু 1 বছৰ সময় লাগিব। তাৰ পাছত এই টুইন টাৱাৰ বা ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স অসমবাসীৰ বাবে, গুৱাহাটীবাসীৰ বাবে মুকলি কৰি দিবলৈ চৰকাৰ সক্ষম হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ হ'ব বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সক্ষম হ'ব।